আগৰে লগত কিন্তু আগতে ফটো ভিডিঅ' বহুত আছে মাজতে কিবা কি বস্তু ইছ্যু হৈছে সেইটো চবেই দেখিছে ইমান দিনে কথা পতা নাছিলোঁ আমি কথা পাতিব পৰা নাই কোনো আমি কোনো হেৰি কৰা নাই চব চলি আছে আজি চবে কথা পাতিছোঁ চব সদায় নিজৰ ককাই ভাই এখন লাগে ককাই ভাইৰ মাজত কিবা কিবি থাকে ৰাতে উঠে কামো খায় মানে আজি মা আহিছে মাৰ ক্ষেত্ৰত আমি গোটেইখিনি আলোচনা মিলি গোটেই আমাৰ সংগঠনৰ বিষয়ববীয়াখিনি মিলি আমি আমাৰ ই বন্ধুৱে হয় মোৰো বন্ধু আমি গোটেই এসোপা আমি আগৰে বন্ধু এতিয়া দল সেইটো মানে এখন ঘৰত কিবা বেগত ভুল বুজাবুজি থাকে আজি গোটেই পৰিণতি হয় চব একেলগে থকা মানুহ আমি ইয়াতে আৰু যাতে কোনো এনেকুৱা কোনো ধৰণৰ বিতৰ্ক নহয় আমাৰ মাজত এইটো আমি আপোনালোকৰ মাধ্যমেৰে আমি জনোৱা হ'ল बोला किसने हो बात बोलो ना अच्छा कब कमी नहीं अहमद को अच्छा वाला कौन को ना कम सर वाले जन को बोला उसला बोला कानो बा बोलो बा আজি পা ক কোনো অসমীয়া মানুহক বেয়াকে নকওঁ অসমত থকালৈকে জয় অসম বোলো জয় অসম ভালকে কয় স্পষ্ট জয় অসম মেকা মানুহ বন্ধ কৰো कैसे लेके आता बैग हाँ हम नहीं करेगा सर ये आप नहीं करेगा নেক্সট টাইম এনেকুৱা ভুল নকৰো অসমত অসমীয়া দাদাগিৰি চলি আছে চলিবই কোনো ইয়াত বিহাৰী দাদাগিৰি নচলিব কাৰণ আজি ৰাতিপুৱা এইখন হোটেল এখন বিহাৰী সম্প্ৰদায় হোটেল আমাৰ হাৱা বতাহ পানী অসমৰ হাৱা বতাহ পানী খাই ইয়াত হোটেল খুলি কোটিপতি হৈছেগে কোটি কোটি টকা তাত ঘৰ বনাই থাকিব আৰু ইয়াত আমাৰ অসমীয়া ল'ৰাক তেওঁলোকে বেয়া ব্যৱহাৰ কৰিব ৰাতিপুৱা আহিছে বেয়া শব্দ তেনেকুৱা ধৰণৰ শব্দ মদ খাই মাতাল ক'ব নোৱাৰে অৱস্থাত গোটেই মানে ষ্টাফ ফিটিং তো গতিকে তেনেকুৱা অৱস্থাত আমাৰ অসমীয়া মানুহক ইমান বেয়া বিহেভ কৰাটো আমি অত্যন্ত মানে ঘৃণনীয় আৰু আমি ধিক্কাৰ জনাইছোঁ আৰু আমি এতিয়া ইয়াৰ হোটেল চব বন্ধ কৰিছোঁ ইয়াৰ আৰু প্ৰশাসন আহিছে প্ৰশাসন আহি পেলাই ইয়াত গ্ৰেপ্তাৰ কৰিছে কিন্তু গ্ৰেপ্তাৰে আমি শান্ত নাথাকোঁ ইয়ালৈ গ্ৰেপ্তাৰ কৰি জেলত প্ৰেৰণ কৰক কিন্তু অসমীয়া যুৱক হাতত বহি নাথাকিব ইয়াত যিমান আমি আজি ইয়াত আমি আমগুৰি বুলি নহয় বা কিবা বুলি কথা নাই গোটেই সমগ্ৰ অসমত যিমান বিহাৰী আছে চবকে কিন্তু ৱাৰ্ণিং দিছোঁ যে অতি শীঘ্ৰেই ঠিক হৈ যায় নহ'লে খেদি তহঁতক বিহাৰত থৈ আহিম আমি পাহৰি যোৱা নাই আজি কিছুদিনৰ আগত যেতিয়া আমাৰ অসমীয়া ল'ৰা যেতিয়া ট্ৰেইনত যায় বিহাৰত খেদি মাৰি পেলাই ট্ৰেইনৰ পৰা পেলাই দিছে আমি এইবিলাক নিউজ পাই আছোঁ কিন্তু আমাৰ যদি তেজ গৰম হৈ যাব নহয় এটাকে কিন্তু ফেলেকি মাৰিম তেতিয়া কিন্তু তথা আমি অসমীয়া জনতা জগৰীয়া নাপাব ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন কিন্তু বহুত ধৈৰ্য ধৰি আছোঁ কৈ দিছোঁ আমি গতিকে অসমবাসী ৰাইজক এইটোৱে কৈছোঁ যে সকলো ওলাই আহক এই আমাৰ যি হাৱা বতাহ পানী খাই ইয়াত মাৰোৱাৰী বিহাৰীয়ে যি দবাই আছে এইবিলাক ঠাণ্ডা কৰিব হৈ গ'ল নহ'লে কিন্তু আমাৰ অসমীয়া মানুহ আমি শান্তিত থাকিব নোৱাৰিম গতিকে আজি আমাৰ ষ্টাৰ আগৰ পৰাই আমি কৰি আছোঁ বিহাৰী বা মাৰোৱাৰী পথ কিন্তু এতিয়া কিন্তু একদম শেষ ৱাৰ্ণিং দি দিছোঁ নহ'লে কিন্তু পিটি কিন্তু বিহাৰ মোক দিয়া নাই মই লৈছোঁ সাময়িক বিশ্ৰাম আজি মই চিফ ছেক্ৰেটাৰী ৰণ্টু পানী ফুকন আমাৰ সভাপতি হেমন্ত বৰা আৰু অলপ আগতে মই হৰ গগৈৰ লগত লগ হৈছিলোঁ আমাৰ সাংগঠনিক সচিব মই প্ৰকৃততে ভাগৰুৱা মোক অকণমান সৰু এটা অস্ত্ৰোপচাৰ কৰাবলগীয়া আছে কিন্তু অস্ত্ৰোপচাৰটো যিটো হ'ব এইটো ডক্টৰে মানে সদায় সময় দিব নোৱাৰে এইটো কাইলৈ পাতিব লাগিব কেতিয়া সময় দিব পাৰিব আৰু মোৰ ভণ্টি ডুবাইত থাকে তাই কাইলৈ পাবহি তাই কাইলৈ অসম পাবহি তাইক লৈ মাক লৈ বৰমাক লৈ বাইদেউক লৈ মানুহজনীক লৈ অকণমান আমি ফুৰিবলৈ যাম আৰু সেইকাৰণে অলপ মোক এটা বিশ্ৰামৰ প্ৰয়োজন হৈছিলে মইতো যোৱা এবছৰৰ পৰা কৈ আছিলোঁ যে মোক এটা বিশ্ৰামৰ প্ৰয়োজনীয়তা আছে আৰু এইটোক লৈও যে ৰাজনীতি হ'ব ভবা নাই বীৰ লাচিতানাক কোনোবাই দুভাগ কৰিম বুলি ভাবিছে নেকি কোনোবাই প্ৰেম পত্ৰ লিখিব আৰু তাৰপিছত বীৰ লাচিতানা দুভাগ হৈ যাব আমাৰ মুখ্য সচিবক তয়কে পত্ৰ লিখিব বীৰ লাচিতানা দুভাগ তিনিভাগ হৈ যাব কোনোবাই এনেই ভাবিছে নি বাৰু এতিয়া শুনক ৰাজনীতি সদায় মূল্যবোধৰ হ'ব লাগে এতিয়া মই কৈ দিব পাৰোঁ এখন চিঠি কোনজন ৰিপৰ্টাৰে ভাইৰেল কৰিছে কিন্তু তেওঁ মোক ককাইদেউ স্বৰূপ মই তেওঁক নিজৰ বিশ্বাসত দিছিলোঁ এইটো একচুৱেলি আমাৰ কেন্দ্ৰীয়
সমিতি আমাৰ গ্ৰুপৰ এইটো এখন ফটো আছিলে, মই তেখেতক বিশ্বাসত দিছিলো এই চিঠিখন। তেওঁলোকে বিশ্বাস কৰি ভাঙি নিকৃষ্ট ৰাজনীতি কৰিছে, আৰু এই নিকৃষ্ট ৰাজনীতিৰ মাজত শৃংখল চলিহা আৰু ৰন্টু পানী ফুকন, হৰ গগৈ, হেমন্ত বৰা নাই। আমি মূল্যবোধৰ কথা বতৰাত বিশ্বাসী। আৰু বীৰ লাচিত সেনা সত্তাটো কোনোবাই দুভাগ কৰিব পাৰিব নি? চৰকাৰী যন্ত্ৰই নোৱাৰিলে কোনোবাই চিঠি লিখি দুভাগ কৰিব পাৰিব নি? মই সকলোকে ধন্যবাদ জনাইছো মোক বিশ্ৰাম দিয়াৰ বাবে। আচলতে মইতো অব্যাহতি দিব কৈছিলো, আমাৰতো মুখ্য সচিবে অব্যাহতি লৈছিলে এবাৰ 3 মাহৰ কাৰণে। মই একচুৱেলি তেওঁলোকে মোক অব্যাহতি নিদিলে, কাৰণ এতিয়া সাময়িক পৰিৱেশ পৰিস্থিতি অলপ বেলেগ। এই সাময়িক পৰিৱেশ পৰিস্থিতিত যিকোনো ধৰণৰ জাতিৰ বিপদ হ'ব পাৰে, আৰু বিপদৰ সময়ত মোক প্ৰয়োজনীয়তা হ'ব পাৰে, মোৰ প্ৰয়োজনীয়তা, তেতিয়া মই ওলাই আহিম। আৰু এতিয়া যিখন যুদ্ধ আমাৰ বাংলাদেশৰ বিৰুদ্ধে যিখন সংগ্ৰাম, এই সংগ্ৰামখন আমাৰ সৈনিকসকলে চলাই যাব। আজি তদুপৰি আজি আমগুৰিতো বহুত আমাৰ সৈনিক যোগদান কৰিছে, আৰু মই প্ৰায় 1 মাহ নহ'লেও 10-15 দিনলৈ মই অলপ অৰুণাচল ফালে ফুৰিব যাম। মোৰ ভণ্টি আহি আছে কাইলৈ, আৰু তাৰপিছত মই আকৌ বীৰ লাচিত সেনাৰ মঞ্চত আমি কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰি মোৰ বিশ্ৰামৰ যিটো 1 মাহৰ কথা মই কৈছো, মই আচলতে 2 মাহ বিচাৰিছিলো, মোক তথাপিতো 2 মাহ নিদিলে, 1 মাহ দিছে। হ'ব, পৰৱৰ্তী পৰ্যায়ত দেখা যাব। কিন্তু আমাৰ এই সত্তাটো কোনো ভাঙিব নোৱাৰে। মোৰ হাঁহি উঠিছে আৰু পুতৌ জন্মিছে তেওঁলোকলৈ।